খোৱা গেছৰ টেবলেট বিয়লি ওলাই আহিল বমিৰ লগত। পানীত দিলেও নগলে কোবালেও নাভাঙে টেবলেট। লখিমপুৰৰ ফাৰ্মাচীত ঔষধৰ নামত এইবোৰ কি? ফাৰ্মাচীৰ পৰা টেবলেট কিনি খাওঁতে এতিয়া সাৱধান হওক, কাৰণ দুষ্ট চক্ৰই নামী দামী ব্ৰেণ্ডেড ঔষধৰ নামত বজাৰত মেলি দিছে ভেজাল ঔষধ। পুৱা শুই উঠি এটা ব্ৰেণ্ডেড কোম্পানীৰ গেছৰ টেবলেট খাই বিয়লিলৈ হতবাক লখিমপুৰৰ বঙালমৰাৰ এগৰাকী যুৱক। কাৰণ টেবলেটটো খোৱাৰ পিছৰ পৰা যুৱকজনৰ আৰম্ভ হ'ল বমি বমি ভাৱ। আবেলি বমি হওঁতে বমিৰ লগত ওলাই আহিল টেবলেটটো। ৰেবলেট 20 নামৰ ব্ৰেণ্ডেড কোম্পানীৰ টেবলেটটোত প্লাষ্টিকৰ দৰে হুবহু ওলাই আহিল। ইয়াৰ পিছত যুৱকজনে টেবলেটটো ভাঙিবলৈ চেষ্টা কৰে যদিও ভাঙিব নোৱাৰিলে। যোৱা বহুকেইদিন ধৰি ৰেবলেট 20 ৰেগুলাৰলি লৈ আছোঁ। পৰহি ৰাতিপুৱা 8:30 বজাত মই টোপনিৰ পৰা উঠি ঘৰৰ সন্মুখৰ লাইচেঞ্চ থকা এটা ফাৰ্মাচীৰ পৰা মই ৰেবলেট 20 সংগ্ৰহ কৰি খালী পেটত ৰেবলেট 20 খাই মোৰ আৰু এটা মেডিচিন খাব আছে, মেডিচিনটো খাই মই নাস্তা চাস্তা খাই সুন্দৰকৈ ঘৰৰ পৰা ওলাই আহিছোঁ। অলপ কাম আছিলে, সাংগঠনিক কাম আছিলে, গোটেইখিনি কৰি মই যাওঁতে অকণমান দেৰি হৈছে। তেতিয়া 2টা বাজি গ'ল, দিনৰ 2টা বাজিছে। 2টা বজাত যেতিয়া মই ভাত খাব বহিছোঁ তেতিয়া পেটটো অকণমান কিবা মানে ভমিটিঙৰ নিচিনা ভাৱ হৈছে। মই ভাবিছোঁ বমি কৰি দিওঁ। এতিয়া মই বমি কৰিবৰ কাৰণে যেতিয়া বাথৰুমত গৈছোঁ, বাথৰুমৰ টাইলছত বমি কৰাৰ পাছত বমিৰ মাজত মই টেবলেট এটা দেখা পালোঁ। ঠিক এনেকুৱা টেবলেট এটা দেখা পালোঁ। মই ভাবিছোঁ তো মই এইটো খাইছিলোঁ ৰাতিপুৱা। মই টেবলেটটো উঠাই আনি ধুই মেলি চেষ্টা কৰিছোঁ, এনেকুৱা কোনো ধৰণৰ নগলে, টেবলেটটো কোনো ধৰণৰ ওপৰৰ পৰা প্ৰলেপ নাতৰে। তাৰপাছত এইটো মাটিত থৈ মাৰিব চেষ্টা কৰিছোঁ, মাৰিছোঁ, এইটো নাভাঙে। তাৰপাছত মই ওচৰৰ ল'ৰাটোক মাতি আনিলোঁ, ফাৰ্মাচিষ্ট ল'ৰাটোক মাতি আনি মই ভিডিঅ' কৰিছোঁ। আপোনালোকে নিশ্চয় পাইছে। ভিডিঅ'ত মই কৈছোঁ তো টেবলেটটো গলা। মই ৰাতিপুৱা 9টা বজাত খোৱা টেবলেটটো দুপৰীয়া 2টা বজাত বমিৰ লগত ওলাই আহিছে গোটা টেবলেট। আৰু এই গোটা টেবলেটটো ওলাই অহাৰ পাছত সেই ল'ৰাটোক দিছোঁ যে মোৰ ভিতৰত, মানুহৰ ভিতৰত যিখিনি মানে এচিড থাকে তাত যিকোনো বস্তু গলি যায়। গতিকে আমাৰতো মেডিকেলৰ ইমান নলেজ নাই, এই টেবলেটটো এতিয়ালৈকে গলিব লাগিছিলে, তেতিয়া গলা নাই, তই নিজে গলা। তেতিয়া ল'ৰাটোৱে গলাব নোৱাৰিলে, কৈছে নাভাঙে। ভিডিঅ' কৰিলোঁ সম্পূৰ্ণ। এইয়া আপোনালোকৰ আগত এই বহুত সময় ধৰি থৈ দিছে যে এই ইমান সময়ত টেবলেটটো নগ'লে মানিছোঁ, কিন্তু ওপৰৰ প্ৰলেপটো আঁতৰোৱা বা টেবলেটৰ সামান্য নৰম হোৱা কিবা এটাতো লক্ষণ হ'ব লাগিছিলে। গতিকে ৰাতিপুৱা 9টা বজাত খোৱা টেবলেটটো 2টা বজাত যেতিয়া ইমান আমাৰ ভিতৰত যিখিনি ইমান মানে হেৰি আছে, এচিড আছে, ইমান এচিডে যেতিয়া গলাব নোৱাৰি যেতিয়া ৰাতি 2টা বজাত বমিৰ লগত ওলাই গৈছে, তেতিয়া মই অনুমান কৰিব পাৰিছোঁ এইটো মেডিচিন নহয়। আৰু লাষ্টত মই টেবলেটৰ এটা টেবলেট মই এনেকৈ টেষ্ট কৰি চালোঁ, ইয়াত কোনো মানে মোৰ ব্যক্তিগত ধাৰণাৰ পৰা ইয়াত কোনো মানে মেডিচিনৰ নিচিনা লগা নাই। গতিকে মই বিষয়টো আমাৰ মেডিচিনৰ যিজন ইনস্পেক্টৰ আছে তেখেতক জনাইছোঁ, তেখেতে মোক লিখিতভাৱে দিব কৈছে। আৰু আপোনালোকে যদি বিচাৰে, মই যোনটো ফাৰ্মাচীৰ পৰা টেবলেটটো লৈছোঁ সেই ফাৰ্মাচীৰ কেছ মেমো আছে, সেই ফাৰ্মাচীয়ে যোনটো ডিষ্ট্ৰিবিউটৰৰ পৰা মালটো সংগ্ৰহ কৰিছে সেই ডিষ্ট্ৰিবিউটৰৰ হেৰিটো আছে। আৰু ডিষ্ট্ৰিবিউটৰৰ সেই ৰচিদৰ লগত এই ৰেবলেট 20ৰ যিটো বেটছ নম্বৰ থাকে 1257, সেইটোও মিল আছে। এতিয়া আমাৰ ধাৰণা হৈছে যে টেবলেটৰ নামত প্লাষ্টিকৰ নিচিনা টুকুৰা কোনোবাই লুবিন নামৰ যিটো ব্ৰেণ্ড আছে, এই ব্ৰেণ্ডৰ ৰেবলেট 20 এটা ব্ৰেণ্ড টেবলেট হয়। এই ব্ৰেণ্ড টেবলেটৰ নামত কোনোবাই হয়তো মাজতে এনেকুৱা কপি কৰি ডুপ্লিকেট মাল ৰাইজক খুৱাই আছে। গতিকে আমাৰ ফাৰ্মাচীবোৰত এনেকুৱা মেডিচিন বৰ্তমান ভৰি পৰিছে। বিষয়টো মই মেডিচিন ইনস্পেক্টৰ ডাঙৰীয়াক জনাইছোঁ, জিলা উপায়ুক্ত ডাঙৰীয়াকো আপোনালোকৰ জৰিয়তে মই বিষয়টো তদন্ত কৰি আমাৰ যিটো জীৱনদায়িনী ঔষধ, এই ঔষধৰ নাম লৈ যাতে কোনেও মানে অবৈধ বেখা, 2 নম্বৰী ডুপ্লিকেট বেখা কৰিব নোৱাৰে, তাৰ প্ৰতি সজাগ হৈ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সকাহ দিবৰ কাৰণে। আৰু এই টেবলেটৰ জেনেৰেলি ৰেবলেট 20 টেবলেটৰ ওপৰত মানে QR কোড থাকে, এইটো টেবলেটৰ ওপৰত QR কোড নাই।
গতিকে মেডিচিন বিভাগৰ মানে যোনজন ইন্সপেক্টৰ আছে মই তেখেতক অনুৰোধ জনাম যে এই টেবলেটটো লেবৰেটৰীৰ দ্বাৰা টেষ্ট কৰা হৈছে নে নাই এইটো বজাৰত এৰি দিয়াৰ আগত কিছুমানত QR কোড থাকে কিছুমানত QR কোড নাথাকে গোটেই বিষয়টো এটা তদন্তৰ জৰিয়তে এটা ব্যৱস্থা গ্ৰহণৰ দাবী আমি আমচুৰ ফালৰ পৰা উত্থাপন কৰিছোঁ এই কাৰ্যত হতবাক হৈ পৰা যুৱকজনে অভিযোগ দিছে লখিমপুৰৰ ঔষধ পৰিদৰ্শকৰ লগতে জিলায়ুক্তকো কিয় টেবলেটটো এনে হ'ল জানিবলৈ কেইবাজনো ফাৰ্মাচিষ্ট আৰু চিকিৎসকৰ সৈতে যোগাযোগ কৰে যদিও কাৰো ওচৰত নাই একো সদুত্তৰ আচলতে নামী দামী ব্ৰেণ্ডেড কোম্পানীৰ নামত দুষ্ট চক্ৰই বজাৰত মেলি দিছে নেকি এনে প্লাষ্টিক সদৃশ টেবলেট এই সমগ্ৰ বিষয়টোৰ উচিত তদন্ত বিচাৰিছে যুৱকজনে ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম